শিৱসাগৰৰ গৌতম গগৈৰ আলফা স্বাধীনত যোগদানক লৈ পৰিয়ালত হাহাকাৰ নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী মৰ্মান্তিক আঠখেলিয়াৰ বসা ভৰলুৱা গাঁৱত একেলগে জ্বলিল 11খনকৈ চিতা অতি হুকাকুল পৰিবেশত সম্পন্ন হল ভয়ংকৰ দুৰ্ঘটনাত নিহত 11 জনৰ শেষকৃত্য বুকু ভগা কান্দুনৰ ৰুলত কঁপি উঠিছে আঠখেলিয়াৰ আকাশ বতা হঠাৎ কাল অমানিশা নামি অহা বসা ভৰলুৱা গাঁৱত এতিয়া কেৱল কান্দুনৰ ৰুল শোকস্তব্ধ হৈ উঠিছে সমগ্ৰ গাঁওবাসী বনভোজলৈ বুলি আনন্দমনে ঘৰৰ পৰা ওলাই আহি পথ দুৰ্ঘটনাত চিৰদিনৰ বাবে হেৰাই গ'ল শিশু মহিলা সহ মুঠ 12 গৰাকী লোক গোলাঘাটৰ ডেৰগাঁৱৰ বালিজান ট্ৰেজেডিয়ে হৃদয় জোকাৰিছে ৰাজ্যবাসীৰ উল্লেখযোগ্য যে ডেৰগাঁৱৰ বালিজানত বুধবাৰে পুৱা সংঘটিত হৈছিল মৰ্মান্তিক দুৰ্ঘটনাটো কয়লাভৰ্তি ট্ৰাক আৰু বনভোজকাৰী বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল 12 জনকৈ লোকে ইয়াৰে 11 গৰাকী বনভোজকাৰী দলৰ বিপৰীতে দুৰ্ঘটনাত মৃত্যু হয় ট্ৰাক চালকজনৰ এই দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে একেলগে নিশেষ হৈ গ'ল দুটা পৰিয়াল এটা 5জনীয়া পৰিয়াল এটা 4জনীয়া পৰিয়াল লগতে আন এটা পৰিয়ালৰ পিতৃ মাতৃৰ কৰুণ মৃত্যু ৰক্ষা পৰিল এটি কণমানি সন্তান ইয়া বসা ভৰলুৱা গাঁৱৰ অতি মৰ্মান্তিক দৃশ্য সমগ্ৰ ৰাজ্যবাসীক শোকাহত কৰি তোলা এই দৃশ্য বুধবাৰে পুৱাৰ ট্ৰেজেডিয়ে প্ৰাণ কাঢ়ি লৈ গৈছিল 11 জনকৈ লোকৰ গাঁওখনৰ একেটা অঞ্চলৰ পৰা 49 জন লোকে বনভোজ খাবলৈ গৈছিল বগীবিল অভিমুখে প্ৰথমে তেওঁলোকে তিনিচুকীয়া টিলিঙা মন্দিৰ দৰ্শন কৰাৰ কথা আছিল পুৱা 4 বজাত আনন্দ মনেৰে তেওঁলোকে আল্ট্ৰা বাছত বহি যাত্ৰা আৰম্ভ কৰিছে যাত্ৰা কৰাৰ 1 ঘণ্টাৰ ব্যৱধানতে বালিজান চেকপোষ্টৰ সমীপত সংঘটিত হ'ল সেই ভয়ংকৰ দুৰ্ঘটনাটো কয়লা পৰিবাহী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ ভুল দিশেৰে আহি থকা কয়লা পৰিবাহী ট্ৰাকৰ সৈতে হয় সংঘৰ্ষ যি দুৰ্ঘটনাত এটা ছেকেণ্ডৰ ভিতৰতে সকলো থানবান হৈ পৰিল বসা ভৰলুৱা গাঁৱত ঘৰে ঘৰে কান্দনৰ ৰোল শোকৰ কলিয়া দাৱৰে সানি ধৰিছে এতিয়া বসা ভৰলুৱা গাঁও নৱবৰ্ষ উদযাপন কৰাৰ হেপাহেৰে তেওঁলোক বনভোজ খাবলৈ গৈছিল কিন্তু সকলো সপোন আধৰুৱা হৈ ৰল বহুজন চিৰদিনৰ বাবে ঘুনিয়া হৈ বৰ্তমান জীৱন মৃত্যুৰে যুঁজি আছে জিএমচিএইচত আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আনন্দ মনেৰে ওলাই গৈ মৃত্যুৰ হাজত উভতি আহিল এই সকল লোক আৰু এনেদৰে হাৰি হাৰি চিতাত পঞ্চভূতত বিলীন হ'ল এই সকল লোক ইয়া 11খন চিতা 11 জন দুৰ্ভগীয়াৰ শেষকৃত্য সম্পন্ন কৰা হ'ল নিশাৰ ভাগত আৰু যি দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়া সকলোৱে ধিক্কাৰ দিছে গৰিহণা দিছে NHIDCL কৰ্তৃপক্ষক NHIDCL কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতি চূড়ান্ত হেমাহিৰ বাবে আজি কাল অমানিশা নামি আহিল এই পৰিয়ালসমূহলৈ বগা হাতীত পৰিণত হৈছে NHIDCL কৰ্তৃপক্ষ 4 বছৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলগীয়া পথ আজি 20 বছৰ ধৰি নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাই বিভিন্ন অজুহাত দেখুৱাই নিৰ্মাণ কাৰ্যত গেঠেলা মাৰি আছে
কোনো এটা দুৰ্ঘটনা সংঘটিত হ'লে চৰকাৰে নিৰ্দেশ দিব, কিছু তৎপৰতা দেখুৱাব, তাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। পাহৰণিৰ গৰ্ভত সকলো সোমাই যায়। এটাৰ পিছত আনটো বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে দুৰ্ঘটনাৰ। ভুল দিশেৰে ট্ৰাকখন সোমাই আহি এই দুৰ্ঘটনা সংঘটিত হ'ল। ৰাজপথত, ৰাষ্ট্ৰীয় ঘাইপথত NHI DCL কৰ্তৃপক্ষৰ এই মৰণফাঁটসমূহৰ বাবেই আজি এইসমূহ দুৰ্ঘটনা সংঘটিত হৈছে। 2024 বৰ্ষৰ আৰম্ভণিতে এই দুৰ্ঘটনাই কন্দুৱালে সমগ্ৰ ৰাজ্যবাসীক। আমি দুগৰাকী সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ। আমাৰ সৈতে গোলাঘাটৰ পৰা আছে আমাৰ সাংবাদিক ইউনিছ আলী, লগতে আমাৰ সৈতে আছে বছা ভৰলুৱা গাঁৱৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক আনমোল যাদৱ। আনমোল, প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। অতি মৰ্মান্তিক যি দৃশ্য, সকলোৰে চকু সেমেকি উঠিছে। 11খনকৈ চিতা দাউ দাউকৈ জ্বলি উঠিছে। 11জন নিৰীহৰ প্ৰাণ, তাকো NHL DCL কৰ্তৃপক্ষৰ মইমতালিৰ বাবে আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল এই দুৰ্ভগীয়া লোকসকলে। মৰ্মাহত আৰু দুখৰ এক আমি যেতিয়া কালি যোৱা নিশা আমি আহিছিলোঁ গাঁওখনলৈ, 11খন যেতিয়া চিতা জ্বলিছিলে, অতি সকলোৱে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছিলে আৰু এটা দুখৰ সময় আছিলে। কিন্তু এটা কথা আমি উল্লেখ কৰিম, এজন তাত লোক এজন বাচি আছে, লক্ষী বৰা নামৰ যোনজন যুৱক বাচি আছে, তেওঁলোকৰ পোনে ভাষ্য ল'ম আৰু আচলতে কি সংঘটিত হৈছে দুৰ্ঘটনাত সেই সম্পূৰ্ণ দৃশ্য দেখুৱাম। আমি পোনে লক্ষী ওচৰলৈ গৈছোঁ, আচলতে এটা তেওঁক গোটেই কাহিনীটো ক'ব। আমি তেওঁৰ ওচৰলৈ আমি সহযোগ প্ৰকৃততে কেনেদৰে আঘাতপ্ৰাপ্ত হ'ল, ক'ত ক'ত পালে, গোটেই ঘটনাটো তেওঁৰ পৰা অকণমান জানিম। হয়, আপোনাৰ ওচৰত পোনে আহিছোঁ। আচলতে ঘটনাটো কি হৈছিলে অকণ জনাবচোন। আপুনি যেতিয়া উঠি গ'ল, বাছটোত গ'লগৈ, আপুনি পিছৰ চিটলৈ গুচি আহিলে, তাৰপিছত কি ঘটনা হ'ল আৰু ড্ৰাইভাৰটোক ক'ৰ পৰা উঠাইছিলে? ড্ৰাইভাৰজন এজন হেৰিৰ পৰা উঠাইছিলে, আপোনাৰ ঢেকিয়াল চাৰিআলিৰ পৰা উঠাইছিলে। হ'লে কি নাম আছিল তেওঁৰ? নামটো গম পাইছিলে? নামটো গম পোৱা নাই। হ'লে ঘটনাটো অকণ বিৱৰণী একো গম নাপালোঁ। মই প্ৰথম আপোনাৰ দেৰগাঁও চাৰিআলিলৈকে কেবিনত আছিলোঁ। তাৰপৰা কেবিনৰ পৰা মই বেক চিটলৈ আহিলোঁ। একেবাৰে লাষ্টত আহি বহি পেলাই সেই অলপ দূৰ যোৱাৰ পিছতে ঘটনাটো হৈছেগৈ। আপুনি ক'ত ক'ত দুখ পাইছিলে? মই বুকুত দুখ পালোঁ, তাৰপৰা ইয়াৰ মূৰত দুখ পাইছোঁ, তাৰপৰা ভৰিত আৰু বাউসীত দুখ পাইছোঁ। কালি আপোনাক মন্ত্ৰী অতুল বৰাই যেতিয়া আহিলে, আপোনাক যথেষ্ট আজি আপুনি যথেষ্ট দুখ অনুভৱ কৰিছে বা বিভিন্ন ঠাইত আপোনাৰ এতিয়া বিষ আছে। আজি GMCHলৈ যাব নেকি আপুনি? আজি যাম বুলি সেয়া কৈছোঁ, ঘৰতো সেয়া নিম বুলি কৈছে। আনমোল, এইজন ভুক্তভোগী এজন, তেওঁ নিজে অভিজ্ঞতা লাভ কৰিছে, সেই শিহৰণকাৰী অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে। কুঁৱলী আছিল নে নাই সেই সন্দৰ্ভতো কিন্তু বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। যি সময়ত এই দুৰ্ঘটনা সন্মুখৰ পৰা ট্ৰাকখন আহি আছিল, সেই ট্ৰাকখন তেওঁলোকে প্ৰত্যক্ষ কৰিছিল নে সেই সময়ছোৱাত? হয়, কুঁৱলী আছিলে নাই যেতিয়া বাছত আপোনালোকে গৈ আছিলে? তেতিয়া কুঁৱলীটো ইমান নাছিলে। হ'লে কুঁৱলী নাছিলে ইমান। হয়, আপোনালোকে যেতিয়া ট্ৰাকখন আহিছিলে দেখিছিলে নি? ট্ৰাকখন নাই দেখা। আমি ট্ৰাকখন দেখা নাছিলোঁ। মই দেখা নাছিলোঁ। প্ৰথমতে আপুনিতো কেবিনত বহি গৈছিলে? কেবিনত বহি গৈছিলোঁ। হয়, তেতিয়া কুঁৱলী নাছিলে? হয়, জয়ন্ত, তেওঁ স্পষ্টভাৱে জনাইছে তেতিয়া কুঁৱলী নাছিলে বুলি তেওঁ কৈছে। কাৰণ তেওঁ প্ৰথম অৱস্থাত যেতিয়া বাছখনৰ কেবিনত বহি গ'ল আৰু এটা যান্ত্ৰিক বিজুতি কিবা বনাবলৈ আচলতে আপুনি পিছলৈ গৈছিলে, আপোনাৰ মাতৃয়ে অৱগত কৰিছিলে? মই প্ৰথম আপোনাৰ গাড়ী আপোনাৰ যিটো ডেগৰ মেচিন আছিলে, সেই মেচিনটো মই চাবলৈ গৈছিলোঁ। হ'লে বজা নাছিলে। তাৰপৰা যিজন ড্ৰাইভাৰ হ'লে মৃদুল বৰা, সেইজনে মোক মাতিলে। সেইজনৰ কাৰণে মই মানে মেচিনটো চাবলৈ গৈছিলোঁ। তাৰপিছতে ঠিক নোহোৱাৰ কাৰণে মই বেকলৈ গুচি আহিলোঁ। তাৰপৰা সেইটো ঠিক নহ'ল কাৰণে মই বেকলৈ আহিলোঁ। বেকলৈ আহি বহিছিলে। সেইটোৱে ঈশ্বৰে আপোনাক ৰক্ষা কৰিলে। আপুনি বেগলৈ নহা হ'লেও আজি আপুনি জীয়াই নাথাকিলেহেঁতেন। নিশ্চয় আনমোল, এটা কথা স্পষ্ট হৈছে যে NHI DCL কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই আজি এই দুৰ্ঘটনা সংঘটিত হ'ল। তাৰ মাজতে আন একাংশই চালকজন সন্দৰ্ভতো বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। চালকজন যাত্ৰা কৰাৰ সময়ত সুস্থিৰ অৱস্থাত আছিল নে? মৃদুল বৰা, যি ইতিমধ্যে থিতাতে প্ৰাণ হেৰুৱাইছে। এটা কথা, আপোনাৰ মৃদুল বৰা আচলতে যেতিয়া গাড়ীখন চলাইছিল তেওঁ সুস্থিৰ অৱস্থাত আছিল নাই? কাৰণ আপুনি তেতিয়া কেবিনত তেওঁৰ লগতে আছিলে। তেতিয়া সুস্থ হৈ আছিলে বাৰু। হয়, তেওঁ মানে মদ্যপান কৰিছিলে নেকি, কিবা গম পাইছিলে? তেতিয়া একো গম পোৱা নাই মই। তেতিয়াতো ঠিকে চলাই গৈছিলে। তাৰপৰা আপোনাৰ লাহে লাহেতো চলাই গৈছে। তাৰপিছতে অকণমান হাইৱে থোৱাৰ পিছতে অলপ মানে জোৰত গৈছিলে। বাৰু উত্থাপন হৈছে, কিন্তু স্পষ্টভাৱে কৈছে, কাৰণ তেওঁ লক্ষী
প্ৰথমতে কেবিনত আছিলে কেবিনৰ পৰা পাছতহে তেওঁ বেগলৈ গ'ল কিন্তু এটা কথা উল্লেখ স্পষ্টভাৱে ক'ব পাৰিম এই কুঁৱলী নাছিলে কোনো কথা নাছিলে তেতিয়া কুঁৱলী নাছিলে হ'লে স্পষ্টভাৱে দেখা পাইছিল স্পষ্টভাৱে আমি দেখিছিলোঁ ইমান কুঁৱলী নাছিলে হ'লে আগতে যিমান কুঁৱলী পৰে তেতিয়া কুঁৱলী নাছিলে হ'লে হয় হয় তেওঁ স্পষ্টভাৱে কৈছে তেওঁ মাতৃ আছে মাতৃৰ চকু হেমি কৈছে জয়ন্ত আজি তেওঁ কান্দি আছে বৰ্তমান বৈ থকা দেখি মই তেতিয়া কৈছো শুন তুমি ক'ত দুখ পালা তেতিয়া কৈছে মই ইয়াত দুখ পাইছো তেনেকে বুলি কৈছে তেতিয়া মই কৈছো যে চাই থকা নহয় মই হস্পিটেল লৈ যাওঁ ভৰ্তি হ'লেও কৰি দিম তেনেকে বুলি মই হেৰি কৰি পেলাই লৈ আহিলোঁ তেতিয়া 4জন ডেড বডি দেখিছোঁ তেতিয়া মই যেতিয়া গাড়ীখন দেখিছোঁ এইকেইটা মানুহনো কেনেকৈ বাচিলে বুলি মই অনুভৱ কৰিছোঁ মানে দেউতাকক কৈছোঁ তেতিয়া গাড়ীখন দেখি পেলাই তেতিয়া মই ল'ৰাক তেতিয়া নহয় মোৰ ভাইটি সৰুটো ল'ৰাক ককায়েকে গমা মাৰি ধৰিছে মা তুমি মোক কেলে নাই আহিব নালাগে বুলি নকলা বোলে মই গুচি আহিলোঁ হয় তুমি নম্বৰ নকৰিলা কেলে মই তেতিয়া কৈছোঁ মই শুন তেতিয়া কেনেকৈ ক'ম মই তোমাক মই তেনেকৈ বুলি কৈ পেলাই তাক হস্পিটেল লৈ আহিছোঁ গাড়ীত উঠাই আপুনি যথেষ্ট এক হৃদয় বিদাৰক এই দৃশ্য কাৰণ মাতৃ যেতিয়া নিজৰ পুত্ৰক জীৱিত অৱস্থাত দেখিলে তেওঁ শুকাই কান্দিলে কাৰণ ঈশ্বৰৰ ওচৰত তেওঁ বাৰম্বাৰ আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছে প্ৰাৰ্থনা কৰিছে আপোনাৰ আজি আপুনি নিজৰ ল'ৰাটোৰ কাষত পাই পিনি এতিয়া মোক আহি কৈছে মা তুমি নাকান্দিবাচোন সৰু ল'ৰাটোৱে কৈছে ভাল হ'ব নহয় দাদা মই তেনেকৈ কৈ পেলাই হেৰি কৰিছোঁ মই তাৰপিছত একো কৈ পৰা নাই গাড়ীত উঠি দিছোঁ তেতিয়া হয় আনমোল যিজন যুৱক এই দুৰ্ঘটনাত পিছৰ চিটত বহি আছিল পিছৰ আসনত বহি আছিল যাৰ প্ৰাণ ৰক্ষা পৰিল তেওঁৰ সৈতে আপুনি কথা পাতি আছে আমি কালিও বুধবাৰৰ পুৱাও আমাৰ সাংবাদিকসকলক এই প্ৰশ্ন কৰিছিলোঁ দুৰ্ঘটনা সংঘটিত হোৱাৰ কিমান সময় পিছত এম্বুলেন্স আহিছিল নতুবা স্থানীয় লোকসকলে যিহেতু এক মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে উদ্ধাৰ অভিযানত বালিজানৰ অঞ্চলৰ লোকসকল ওলাই আহি উদ্ধাৰ অভিযানত যি তৎপৰতা গ্ৰহণ কৰিছিল তাক সকলোৱে প্ৰশংসা কৰিছে শলাগ লৈছে গতিকে পৰ্যাপ্ত উপযুক্ত সময়তে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল নে আহত লোকসকলক পুনৰ সেই বিষয়টোত আমি জানিব বিচাৰিম হয় এম্বুলেন্স কিমান সময় পিছত আপোনালোকৰ ঠাইলৈ আহিলে আপুনি কিবা গম পাইছিল আপোনালোক কিমান সময়ত চিকিৎসালয় নিয়া হ'ল আমাৰ 10 মিনিট মানে আধা ঘণ্টা সিমানটো ভিতৰতে মানে এম্বুলেন্স আহি পাইছে আপোনালোকক যি স্থানীয় ৰাইজ আছিলে তাত আপোনালোক বচাইছিলে নেকি ওলাই আহিছিলে স্থানীয় ৰাইজ আহি আমাক বহুত সহায় কৰি দিলেহি হয় আৰু আপোনালোকক এম্বুলেন্সে লৈ গ'লহি আপুনি ততাতৈয়াকে ক'লে নিছিলে আপোনাক মোক যোৰহাট নিবলৈ লৈছিলে তাৰপিছতে মাহঁতে গৈ পালেগৈ তাৰপৰা মাহঁতে লৈ আহিলে মোক লৈ আহি গোলাঘাটত চিভিলত ভৰ্তি কৰাইছিলেহি হয় তেওঁ স্পষ্টভাৱে জনাইছে তেওঁক স্থানীয় যিসকল ৰাইজ আছিলে বা এম্বুলেন্স আছিলে ততাতৈয়াকে আহি পিনি পাইছিলে আৰু ৰাইজে যথেষ্ট সহায় কৰিছিলে স্থানীয় যিসকল ৰাইজ আছিলে তেওঁলোকে এই দুৰ্ঘটনাগ্ৰস্ত বাহনক আনমোল আপুনি সংযুক্ত হৈ থাকক আমাৰ সৈতে ইউনুছ আছে আমাৰ সৈতে গোলাঘাটৰ পৰা ইউনুছৰ সৈতে আমি পৰৱৰ্তী সময়ত সংযুক্ত হ'ম NHIDCL কৰ্তৃপক্ষৰ গাফিলতি আৰু হেমাহিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল আনমোল তেওঁলোকে কি জনাব এই মুহূৰ্তত চৰকাৰক কি আহ্বান জনাব কাৰণ এনেধৰণৰ দুৰ্ঘটনা এয়াই নহয় ইয়াৰ পূৰ্বে বহুকেইটা এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাত সংঘটিত হৈছে বাৰে বাৰে হেমাহিৰ ছবিখন প্ৰকাশ পাইছে নীতি নিৰ্দেশনা দিয়ে যেন দায়িত্ব সামৰিছে চৰকাৰ প্ৰশাসন NHIDCL কৰ্তৃপক্ষক কি আহ্বান এই মুহূৰ্তত এইসকল ভুক্তভোগীয়ে জনাব আনমোল আপুনি চৰকাৰক কি জনাব আচলতে এনেদৰে দুৰ্ঘটনা যাতে পুনৰাবৃত্তি নহয় চৰকাৰক কি জনাব মুখ্যমন্ত্ৰীক কি জনাব আপুনি মানে কি কয় ঠাণ্ডা দিনত তাৰমানে এনেকৈ পিকনিক যোৱাটো বন্ধেই কৰি দিব লাগে যান বাহন মানে এইবোৰ মানে এতিয়া ধৰক কুঁৱলী চুঁৱলী পৰি আছে পৰি থকাৰ কাৰণেতো এয়া ঘটনা হ'বলৈ পাইছে সেইকাৰণে কি কয় এতিয়াবোৰ মানে হেৰি কৰিয়ে দিব লাগে উঠাই দিব লাগে পিকনিক নোযোৱাটো মানে কেলে পিকনিক যোৱাৰ কাৰণেতো এইবোৰ ঘটনা হ'বলৈ পাইছে ইমান ৰাষ্ট্ৰীয় মানে ৰাস্তা যে বেয়া হৈ আছিলে ৰাষ্ট্ৰীয় ঘাইপথটো বেয়া হৈ আছিলে সেই সন্দৰ্ভত কিবা ক'ব নেকি
সেইটো আমি আৰু কি ক'ম ন ক'বলৈতো একো হেৰিয়ে নাই ৰাস্তা পদূলি যে ভাল হয় তেওঁলোকে এতিয়া কামনা কৰিছে অতি শীঘ্ৰেই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হওক আনমোল সংযুক্ত হৈ থাকিব আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো জিএমচিএইচত আছে বিৰিঞ্চি 4 জনক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰা বৰ্তমান তেওঁলোকৰ অৱস্থা কেনেকুৱা নিশ্চয় জয়ন্ত যে অতি আসলে দুৰ্ভাগ্যজনক ঘটনা যেহেতু কালি ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনা সংঘটিত হোৱাৰ পাছত দেখা পোৱা গৈছে যে 4 জনকৈ ব্যক্তি যেহেতু যথেষ্ট সংকটজনক অৱস্থা গতিকে তেওঁলোকক যোৰহাট মেডিকেল কলেজৰ পৰা নিখাই আচলতে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল আৰু পুৱাৰ ভাগত এগৰাকী মৃদুল শইকীয়াক ইয়ালৈ অনা হৈছে মুঠ 4 গৰাকী ব্যক্তি ইতিমধ্যে ইয়াত চিকিৎসাধীন হৈ আছে কিন্তু গোটেই 4 গৰাকীৰে কিন্তু অৱস্থা যথেষ্ট সংকটজনক বুলি এই মুহূৰ্তত তেওঁলোকৰ পৰিয়ালৰ লোকে জনাইছে বহুকেইটা গুৰুত্বপূৰ্ণ আসলে অস্ত্ৰোপচাৰ তেওঁলোকৰ দৰকাৰ হ'ব বুলি কোৱা হৈছে কিয়নো তেওঁলোকৰ বুকুৰ কামিহাৰ ভাঙিছে কাৰোবাৰ পেটত আসলে তেজ জমা হৈছে আৰু যিগৰাকী পিটি শইকীয়া তেওঁৰ মুখমণ্ডল যথেষ্ট ভাঙি গৈছে তেওঁক প্লাষ্টিক সাৰ্জাৰীৰ প্ৰয়োজন আছে আৰু নিখাৰে পৰা চিকিৎসকে যথেষ্ট কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকে তেওঁলোকক নিৰীক্ষণত ৰাখিছে পুৱা এই পৰ্যন্ত আসলে চিকিৎসকে তেখেতসকলক নিৰীক্ষণত ৰাখি কি ধৰণে আসলে তেওঁলোকক সুস্থ কৰিব পৰা যায় সেই তাৰ কাৰণে ব্যৱস্থা তেওঁলোকে লৈছে আৰু দেখা পোৱা গৈছে তেওঁলোকৰ পৰিয়ালৰ লোকে কৈছে যে যিমান পাৰি আচলতে তেওঁলোকে ঔষধ বা সকলোখিনি হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকক যোগান ধৰিছে যদি বহু ঔষধ কিন্তু তেওঁলোকে নিজাকে আনিব লগা হৈছে আৰু দেখা পোৱা গৈছে চিকিৎসকৰ এটা অভিজ্ঞ চিকিৎসকৰ দল ইতিমধ্যে গোটেই 4 গৰাকীকে আইচিউত যিহেতু ভৰোৱা হৈছে আইচিউত তেওঁলোকক নিৰীক্ষণত ৰাখিছে যিগৰাকী মৃদুল শইকীয়া তেওঁৰ কামিহাৰ ভাঙিছে আৰু কুলুমণি শইকীয়া আৰু কামিহাৰ ভাঙিছে আৰু পেটত তেওঁ তেজ জমা হৈছে সেই পেটত জমা হোৱা সেই তেজসমূহ ইতিমধ্যে পাইপেৰে উলিয়াই থকা হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে কিন্তু এই মুহূৰ্তত এটা কথা ক'বলৈ তেওঁলোকক নিশা তেওঁলোকক দেখা পাইছিল কিন্তু পুৱালৈকে তেওঁলোকক আচলতে চিকিৎসকে দেখা কৰিবলৈ দিয়া নাই গতিকে চিকিৎসকে এই মুহূৰ্ত অহৰ্নিশে তেওঁলোকে চেষ্টা কৰিছে যাতে এইসকলক অতি সোনকালে সুস্থ কৰি তুলিব পৰা যায় কিয়নো যি ধৰণৰ এটা দুৰ্ভাগ্যজনক দুৰ্ঘটনা সংঘটিত হ'ল সেই ইতিমধ্যে যোৰহাট মেডিকেল কলেজতো প্ৰায় 25 জনতকৈ অধিক লোক চিকিৎসাধীন হৈ আছে আৰু এই মুহূৰ্তত আমাৰ তাত এটা খবৰ আহিছে যে যোৰহাট মেডিকেল কলেজৰ পৰা কেৱল এই 4 গৰাকীয়ে নহয় আৰু হয়তো 5 গৰাকীমান লোকক ইয়ালৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ আনাৰ সম্ভাৱনা আছে হয়তো আজি বিয়লি ভাগলৈ সেই 5 গৰাকী তেওঁলোককো ইয়ালৈ লৈ অহা হ'ব উন্নত চিকিৎসাৰ বাবে আৰু কিছু সময়ৰ পাছত জিএমচিএইচৰ যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট তেওঁ কিছু সময়ৰ পাছত উপস্থিত হ'ম বুলি তেওঁ জনাইছে আৰু গোটেই 4 গৰাকীয়ে এই মুহূৰ্তলৈকে আছে তেওঁলোকৰ স্বাস্থ্য অৱস্থা কেনেবা তেখেতসকল কিমান দূৰ সংকটমুক্ত বা তেওঁলোকক আৰু কি অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব বা ইয়াতকৈ আৰু বেলেগ ধৰণৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হ'ব নেকি এই সকলোখিনি বিষয়ে অভিজিৎ শৰ্মাই কিছু সময়ৰ পাছত আমাৰ আগত মন্তব্য কৰিব নিশ্চয় ধন্যবাদ বিৰিঞ্চি ধন্যবাদ জনাইছো আপোনাক কিছু সময় পিছত জিএমচিএইচ কৰ্তৃপক্ষই কিছু সময় পিছতে প্ৰকাশ কৰিব তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা উন্নত চিকিৎসাৰ বাবে আৰু কিবা বিশেষ পৰিকল্পনা গ্ৰহণ কৰিব লাগিব নেকি সকলোখিনি কথা জনাব আৰু তাতোকৈ ডাঙৰ খবৰ এই মুহূৰ্তত বিৰিঞ্চিয়ে জনাইছে এই 4 জনেই নহয় আজিৰ দিনটোত পুনৰ আন 5 গৰাকীৰ যাত্ৰী বা ৰোগীক সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে জিএমচিএইচত যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ অনাৰ সম্ভাৱনা আছে উন্নত চিকিৎসাৰ বাবে আকৌ এটা নতুন বছৰৰ আৰম্ভণি আৰু নতুন সংকল্পৰ সময় কিন্তু সকলোৰে বাবে কেন্সাৰ এক অদৃশ্য অথচ জীৱন সংকটজনক বিপদ গতিকে এই বছৰৰ পৰা এই নতুন পৰিৱৰ্তন অনাৰ চেষ্টা কেন্সাৰ স্ক্ৰিনিংক শীৰ্ষ ৰেজুলেশ্যন কৰি লোৱাৰ লক্ষ্য লোৱা হৈছে পুনৰ জনাইছো কেন্সাৰ স্ক্ৰিনিংক শীৰ্ষ ৰিজলিউশ্যন কৰি লোৱাৰ লক্ষ্য লোৱা হৈছে অধ্যয়নত দেখিবলৈ পোৱা হৈছে যে প্ৰতি 9 জন ভাৰতীয়ৰ ভিতৰত এজন কৰ্কট ৰোগত আক্ৰান্ত হৈছে এই কেন্সাৰ ৰোগীৰ প্ৰায় 70% উন্নত পৰ্যায়ত ধৰা পৰে আৰু যেতিয়া আৰোগ্য লাভৰ বাবে বহু পলম হয় এই সংখ্যা বৃদ্ধি পাইছে আৰু এতিয়াই পদক্ষেপ নললে কেন্সাৰ ৰোগে অনাগত দিনত আৰু অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব ভয় নহয় সাহস আৰু সজাগতাৰে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়া হওক সৰ্বোত্তম প্ৰতিৰক্ষা হ'ল নিয়মীয়া পৰীক্ষা আৰু আগতীয়াকৈ ধৰা পেলোৱা যেহেতু কেন্সাৰ সোনকালে ধৰা পৰিলে 95% লোকৰ জীৱন ৰক্ষা কৰিব পৰা যায় আহক হাত মিলাই ভাৰতক সুস্থ কৰি তোলো
আজিয়েই কেঞ্চাৰ পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰক আগতীয়াকৈ ধৰা পৰিলে আপোনাৰ জীৱন ৰক্ষা পৰিব পাৰে গতিকে মনত ৰাখক The new year is upon us. It's time for us to make a new start. अपने स्वास्थ्य को बनाएं जिंदगी का सबसे अहम हिस्सा That's why it's critical To go for regular cancer screening. क्योंकि निरंतर स्क्रीनिंग से ज्यादातर कैंसर जल्दी पकड़ में आ जाते हैं और उनका इलाज बेहतर तरीके से किया जा सकता है Cancers that are detected early are more treatable. जिसका मतलब है हम ज्यादा जिंदगियां बचा सकते हैं और बेहतर स्वास्थ्य परिणाम पा सकते हैं So if you are making new resolutions like me, Then it's time to put cancer screening at the top of that list. मैं संकल्प लेता हूं to get myself and my loved ones screen regularly for cancer. Sanjeevni, united against cancer. याद रखें, स्क्रीन करें। भारत और गौरव